মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি আজি আহিছো অৰণ্য যাত্ৰা পাঠটোৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব তাৰ বিষয়ে সবিশেষ আলোচনা কৰিম তোমালোকে মনোযোগ দিয়া তোমালোকৰ ৰিভিজন চলি আছে আৰু লগতে তোমালোকে এই কথাখিনি এবাৰ মনোযোগ দি লোৱা তোমালোকে চোৱা যে পাহিৰ যোৱা 3 দিন মান ধৰি গাত তত নাইকিয়া হৈছে 3 দিন মান কথাটো মনত ৰাখি থবা 3 দিন গৰমৰ বন্ধত কি হ'ব এসপ্তাহতে প্ৰথম সপ্তাহত 4 দিনৰ বাবে অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত এখন অৰণ্যলৈ নিয়া হ'ব গতিকে কিহৰ কাৰণে মনটো পাহিৰ গাত তত নাইকিয়া হৈছিল যেহেতু তেওঁলোকে এখন অৰণ্যলৈ যাব গতিকে কোন যাব অষ্টম আৰু নৱম 8 আৰু 9 যাব সেই বুলি পেলাই শ্ৰেণী শিক্ষকে ঘোষণা কৰিলে গতিকে এতিয়া তাৰ মাজত আমাৰ প্ৰশ্ন কেনেকুৱা থাকিব যে তেওঁলোক ক'ত যাব কেতিয়া যাব গৰমৰ বন্ধত যদি লাইনটো উঠাই দিয়ে যে পাহিৰ যোৱা 3 দিন মান ধৰি গাত তত নাইকিয়া হৈছে কিয় আৰু তেতিয়া তোমালোকে লিখিবা যে এখন অৰণ্যলৈ যাব আৰু ঘোষণা কোনে কৰিছিলে শ্ৰেণী শিক্ষকে আৰু তেওঁলোকে ক'ত যাব যে কাজিৰঙা যাব গতিকে কাজিৰঙা হৈছে ৰাষ্ট্ৰীয় উদ্যান এইখিনি কথা ইয়াতে মই তোমালোকক প্ৰথমৰ প্ৰশ্ন যেনেকৈ উঠাই দিব পাৰে আৰু চোৱা দুইটা শ্ৰেণীৰ 50 গৰাকী ছাত্ৰ-ছাত্ৰী আৰু 5-6 গৰাকী শিক্ষক শিক্ষয়িত্ৰী হেতু মনত ৰাখিবা কেনেকুৱা ধৰণৰ প্ৰশ্ন দি দিব ঠিক নাই পাহি আৰু ককায়েক পল অৰণ্যলৈ যাব আমি এইখিনিতে গম পালো পাহি সৰু আৰু ককায়েক হৈছে পল ডাঙৰ এয়া আছে ককায়েক ভনীয়েক গতিকে বহুতে সুধে যে পাহি আৰু পলৰ কোন শ্ৰেণীত পঢ়িছিলে স্পষ্টকে নিলিখি পেলাই নৱম দশম অষ্টম নৱম এনেকে নহয় পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্ৰেণীত হেতু মনত ৰাখি লবা আৰু বাকি পল নৱম মানে 9 পাহি অষ্টম মানে 8 এইখিনি তোমালোকে ইয়াৰ মাজত পঢ়িবা ইয়াৰ পৰা মানে কেনেকুৱা ধৰণৰ প্ৰশ্ন উঠাই দিয়ে যে ধৰা এনেকুৱা হয় পল এইখিনি কোনে ধুবলৈ বুলি এৰি গৈছা উক্ত কথাষাৰ কোনে কৈছিলে এনেকুৱা ধৰণৰ প্ৰশ্ন দিয়ে 1 নম্বৰ প্ৰশ্নও দিব আৰু দীঘল প্ৰশ্নও তেনেকৈ উঠাব মই সেই কাৰণেহে আলোচনা কৰিছো আৰু ইয়াত তোমালোকে আৰু এটা কথা চাবা যে ইয়াত যিখিনি নাম আছে মানে ছাত্ৰ-ছাত্ৰীৰ নামখিনি আছে কোনে কি কৰিবলৈ কাক কৈছিলে সেই কথাখিনিৰহে প্ৰশ্ন আহিব সেই কাৰণে মই বাৰে বাৰে তোমালোকক আকৌ এবাৰ কৈ দিছো যে ইয়াৰ পিছত তোমালোকে চোৱাচোন কি আছিলে আগদিনা পাহিয়ে কি লৈছিলে সেইখন তোমালোকে চাবা এখন ডাঙৰ আৰু সৰু টুকা বহি কাপোৰৰ আৰামদায়ক জোতা টুপি পাতল গামোচা প্ৰাথমিক চিকিৎসাৰ ঔষধ টৰ্চলাইট কপাহী কাপোৰ কলম এইখিনি বস্তু আছিলে যাত্ৰালে নিয়া গতিকে সেইখন জানিব লাগিব আৰু তাৰ পিছত আমাৰ পলৰ কিয় ঠেহ লাগিছিলে তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিলে তোমালোকে উত্তৰ লিখিবা আৰু পাহিক প্ৰকৃতিৰ কোনবোৰ নিয়মে তাইক মানে আনন্দ দিছিলে তেতিয়া এই কথাখিনি লিখিবা এটো বহুত ইম্পৰ্টেন্ট আহি থাকে বাৰু তাৰ পিছতে শিক্ষকীয়টাকে কি কৈছিলে শিক্ষকৰ লগ নিৰিবা যি কথা কয় সেইমতে চলিবা এনেকে লাইন উঠাই দিব পাৰে আৰু চোৱা তোমালোকে পৃথিৱীৰ ভিতৰতে যশস্যা থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছা গতে অৰণ্যৰ পৰা শিকিব লগা বহুত কথা আছে যিমান পাৰা শিকিবা নিজৰ লগতে নিজৰ বয়বস্তুবোৰ সম্ভালিবা গতিকে এইখিনি ইয়াপা তোমালোকৰ যদি পাহি আৰু বিদিশাক দায়িত্ব দিলে বাছত থকা গতিকে আৰু বাছত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা গণিবলৈ গতিকে পাহি আৰু বিদিশাক কি দায়িত্ব দিছিলে হেতু আৰু সৌৰভ আৰু আফতাবক কি দায়িত্ব দিছিলে তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে তাৰ পিছতে আমাৰ অংকৰ ছাৰজনৰ নাম কি আছিল ৰঞ্জিত হাজৰিকা ছাৰ আৰু ছাৰে কি কৈছিলে কেতিয়াবা এনেকৈ উঠাই দিয়ে যে কামত ল'ৰা ছোৱালী বুলি ভাগ নাই কোনে কেতিয়া কিয় কৈছিলে তেনেকুৱা তাৰ পিছত মালবিকা বাইদেউ মনত ৰাখিবা বিজ্ঞানৰ বাইদেউ গৰাকী মালবিকা বাইদেউ তাৰ পিছতে মালবিকা বাইদেৱে কি কৈছিলে বা লাইনটো উঠাই দিব তোমালোকে আমি এই কেইদিন প্ৰতিটো মুহূৰ্ততে পৰ্যবেক্ষণ কৰিম উক্ত কথাষাৰ কোনে কৈছিলে তাৰ পিছতে অসমীয়া বিষয়ৰ শিক্ষক কোন আছিল তপন বৰুৱা ছাৰে কি কৈছিলে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ বাবে পৃথিৱী বিখ্যাত গতিকে এইখিনি কথা আৰু তাৰ লগতে আমাৰ প্ৰশ্ন আছে যে আমাৰ কি আছে ইয়াতে যে গছ আৰু জীৱই বায়ুত থকা এঙাৰ গেছ সেৱন কৰি অম্লজান বায়ুত এৰি দিয়ে অম্লজানে মানুহক সুস্থ শৰীৰে জীয়াই ৰাখে চিকিৎসালয় বহু ৰোগী মুখত অম্লজানৰ মুখা পিন্ধাই উশাহ নিশাহ স্বাভাৱিকভাৱে লোৱাত সহায় কৰা দেখা যায় সাঁতুৰিবলৈ যোৱা দুবাৰুসকলে অম্লজানৰ চুঙা পিঠিত বান্ধি লৈ যোৱা দেখো আৰু বিনামূল্যে আমি অম্লজান লাভ কৰিছো গতিকে এইখিনি কথা তোমালোকে জানিবা তাৰ পিছতে গছে আমাক কি দিয়ে ফল দিয়ে ছাঁ দিয়ে চৰাই চিৰিকটি কীটপতংগক আশ্ৰয় দিয়ে
সকলোকে ডাঙৰ কথা ফল নিদিয়া গছেও আমাক জীয়াই থকাৰ বাবে অম্লজান দিয়ে গতিকে এইখিনি কথা তোমালোকে জানিব লাগিব তাৰ পৰা প্ৰশ্ন আহে তাৰ পিছত চোৱাচোন কাজিৰঙা পোৱাৰ পাছতে ছাত্ৰ ছাত্ৰীসকলক দি ঠাইত থাকিবলৈ দিয়া হ'ল অতি মনোমোহা আছিলে ধুনীয়া আছিলে কেনে ধৰণে আছিলে এইখিনি চাবা তাৰ পিছত তোমালোকে আহি নেক্সট আমি এটো পাঠ পালো সেলফ সার্ভিস মানে কি হেতু জানিব লাগিব তাৰ পিছত ইয়াৰ পৰা আমি আহি পাহিৰৰ টাই বান্ধৱী বিধি চাই শাৰী পাতিবলৈ ক'লে কেনেকৈ কোনে কি কাম কৰিছিলে দীঘল পাঠ হলেও গুটেটো পঢ়িবা মাজৰ পৰা 1 নম্বৰ কোৱেশ্চন থাকিব তাৰ পিছত তেওঁলোকে যেটো ঘটনা কৰিছিলে সেই ঘটনাটোৰ কথা তোমালোকে ধুনীয়াকৈ লিখিবা হেতু আহে উঠাই দিব তাৰ পিছতে নাওখনত যে উঠিছিলে দুপৰীয়া পিছফালে গৈ সেই কাহিনীটো ধুনীয়াকৈ হেতু কাহিনী উঠাই দিলে সেই কাহিনীটো তোমালোকে ধুনীয়াকৈ লিখিব পাৰিবা লিখিবা সেই গোটেই কাহিনীটোৱে আহে মানে সমকৈ মূল কথাখিনি তোমালোকে লিখিবা আৰু তাৰ পিছত তোমালোকে ইয়াৰ পৰা এনেকৈ আহি ইয়াৰ পিছৰ প্ৰশ্নখিনি চোৱাচোন কেনেকুৱা কি হৈছিলে পলহতে তলমূৰ কৰি নিজৰ বিছনালৈ গ'ল তাৰ পিছতে ইয়াৰ মাজৰ পৰা নিশা ভাত খোৱাৰ পৰত এখন সভা বহিল প্ৰথমে যাত্ৰাৰ দলপতি ৰঞ্জিত হাজৰিকা ছাৰ আছিলে তেওঁ ক'লে যে আজি আমি সকলোৱে আনন্দ কৰিলো যদি অতি দুখৰ খবৰ তোমালোকক দিব খুজিছো এনেকৈ লাইন উঠাই দিব কি আছিলে কি কথা যে তোমালোকে ক'ব পাৰিব লাগিব গতিকে ধুনীয়াকৈ নামবোৰ চাবা আৰু মাজৰ পৰা সৰু প্ৰশ্ন দিলেও কোন ছাৰে কৈছিলে দলপতি ছাৰ কোন আছিলে এনেকুৱা ধৰণৰ কথাবোৰ তোমালোকে ধুনীয়াকৈ চাই যাবা তাৰ পিছতে ইয়াত আছিলে আমাৰ আন এটা আৰু লাষ্টত আমাৰ কি হ'লগৈ হেলকে কাজিৰঙা পৰিভ্ৰমণ কৰি উভতি আহিলে উভতি অহাৰ পিছত তেওঁলোকক কোনবোৰ কথাই মনত আনন্দ দিছিলে কেনেকুৱা ধৰণৰ কি কৰিছিলে আৰু আমি কি শিকিলো গড় যদিও গোটেই বিশ্বতে আছে কিন্তু দুটা খৰগড় আছে গতিকে এশেঙীয়া গড়ৰ বাবে আমাৰ অসম বিখ্যাত গতিকে হেতু কথা আৰু তাৰ পিছত মালবিকা বাইদেৱে কি কৈছিলে বঢ়িয়া প্ৰশ্ন আপটাব এয়া কি ইয়াণ্ডাবু সন্ধিৰ কথা আমি পালো হেতু প্ৰশ্ন আহিব পাৰে পটককে যে ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল 1826 চনত তাৰপিছত ব্ৰিটিছ ভাইসৰয়ৰ কথা আহিলে লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জন হেতু সুধিব পাৰে তাৰ পিছতে নিগনা শিকাৰী এজন আছিলে নিগনা শিকাৰীয়ে প্ৰথমে লৰ্ড কাৰ্জনক গড় দেখুৱাইছিলে গতিকে এই কথাখিনি আমি জানিব লাগিব যে তেওঁলোকে লেডি কাৰ্জনে এই প্ৰাণীবিধক কাজিৰঙা অৰণ্য সংৰক্ষণ কৰিবলৈ লৰ্ড কাৰ্জনক অনুৰোধ কৰিছিলে তাৰ পিছত আমি কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া বন বিষয়াজন হৈছে মহিচন্দ্ৰ মিৰি গতিকে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ কাজিৰঙাৰ পৰা গড় পঠাই কাজিৰঙা অৰণ্য যে গড়ৰ বসতিস্থল সমগ্ৰ পৃথিৱীক জনালে আৰু কাজিৰঙা চিনাকি কৰি দিয়া প্ৰথম ব্যক্তিজন হ'ল মহিচন্দ্ৰ মিৰি হেতু ভুল নকৰিবা নিগনা শিকাৰীজন হৈছিলে তোমাৰ আৰু এজন আছিলে কাজিৰঙাৰ এখন গাঁৱৰ বাসিন্দা আছিলে বাপিৰাম হাজৰিকা গতিকে আমি এইখিনিতে ব্ৰিটিছ ভাইসৰয় লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জন তাৰপিছতে গাঁৱৰ বাসিন্দা আছিলে বাপিৰাম হাজৰিকাক নিগনা শিকাৰী বুলি কোৱা হয় আৰু আমি তাৰ পিছত যেটো বস্তু পালো হেতু হৈছে কাজিৰঙা চিনাকি কৰি দিয়া মানুহজন হৈছে বিশ্ব দৰবাৰ মহিচন্দ্ৰ মিৰি গতিকে এইখিনিতে আমাৰ কেইবাটাও প্ৰশ্ন সৰু সৰু আহিব পাৰে 1 নম্বৰ তোমালোকে জুনি ভাবিছা যে খুবেই ভালকে পৰীক্ষাটো দি 100 নম্বৰ পাব লাগে তেওঁলোকে গোটেইখিনি চাবা এই পাঠটো বাৰে বাৰে পঢ়িবা ছাত্ৰ ছাত্ৰীৰ নাম ছাৰ বাইদেউৰ নাম ইয়াত থকা প্ৰত্যেকজন ব্যক্তিৰ নাম আৰু কাহিনীখিনি গতিকে এইখিনি আছিলে তোমালোকৰ কাৰণে তোমালোকে যদি মোৰ ভিডিঅ'ৰ পৰা উপকাৰ পাইছা বা তোমালোকৰ সহায় হৈছে তে তোমালোকে মোক খালি এটাই অনুৰোধ যে লাইক কৰিবা পৰীক্ষা পালেহি একদম 17 তাৰিখলৈ আৰু পাঠ আলোচনা কৰি মই আৰু কেইটামান কমন তোমালোকক দি দিম তোমালোকে খালি এটা লাইক কৰিবা এটোৱে মোৰ অনুৰোধ আৰু লগৰ লগত শ্বেয়াৰ কৰিবা নতুনকৈ আহাবিলাকে সাবস্ক্ৰাইব এটা কৰি থবা বহুত ছাত্ৰ ছাত্ৰী আহিছা কিন্তু সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা থ্যাংক ইউ